Hello guys, sanam koka johar. Ing na juti ape Rajgor Tingkhong baha sol milon do patau gya ko ape ke joto koka nehor bada kana je ape ale program ma hijuma enjoy me ale kajo siko yel pe joto koka ing sat khon nehor bada kana aro tehango ale surre mena ale surre mena gya बेड़ा को आरहो मेनाई दिया अरे कमिटी खना जाते कोड़ा कोड़ी का ओए लेके जा कभी दिले हो गुड़गुदी दो कोई को भी दिले हो गुड़गुदी हमारे फले আছে পম্পি রানী এই এখাতেও আহি পালে হাই এটা কই দি হাই তাৰপিছত এইফালে আমাৰ ধুনিয়া ধুনিয়া ছোৱালী সকলকে মোৰ এই ইউটিউব চেনেলত আৰু এটি নতুন ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ, আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ সদৌ চহকাল ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক তথা সমূহ মাঝি বাবা তথা সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা যি আমাৰ বাহা কাৰ্যসূচী, সেই কাৰ্যসূচীত ময়ো আছোঁ বৰ্তমান। ময়ো এই কেইদিন ধৰি ইয়াতে ময়ো কাম কাজত ব্যস্ত হৈ আছোঁ। তো আপোনালোকলৈ মই আমাৰ বাহা উৎসৱৰ বহুত শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি পৰম্পৰাগত বাহা উৎসৱ, সেই বাহা উৎসৱৰ কিছুমান আমাৰ
ৰাইজৰ মাজলৈ দেখুৱাবলগীয়া কিছুমান বস্তু আছে, সেইসমূহ আমি দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে আমি যাম পোনপ্ৰথমে আমাৰ মাঝি থানত তথা মাঝি থান জাহেৰ থান স্মৃতি তৰ্পণ আদিত। লগতে আৰু আমাৰ লগত বহুত কেইজন ব্যক্তি আছে য'ত ঈশ্বৰতী হৈ আছে, আৰু খন্তেক সময়ৰ পিছতে আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা, সেই শোভাযাত্ৰা হ'ব, সেইসমূহ আপোনালোকক দেখুৱাম বাৰু। তাৰ আগতে আমি অলপ আহোঁ আমাৰ স্মৃতি তৰ্পণ জাহেৰ থান মাঝি থান চাবলৈ। এয়া হৈছে আমাৰ স্মৃতি তৰ্পণ, লগতে আমাৰ পতাকা উত্তোলনো কালিয়ে কৰা হৈছে। এয়া আৰু এইবোৰ যি আমাৰ 12টা পাৰ্চি, মানে আমাৰ সান্থালত যি 12টা জাতি আছে, সেইসমূহ মুৰ্মু, হাঁসদা, হেমব্ৰম, টুডু, চৰেণ, মাৰ্ডি, আৰু ইয়াৰ মাজতে আছে আমাৰ জাহেৰ থানখন আপোনালোকে দেখাইছোঁ। এয়া আমাৰ জাহেৰ থান। আমাৰ জাহেৰ থানত এনেধৰণেই পূজা কৰা হয়। আমাৰ বঙাতালা এনেকুৱাই কৰা হয়, গতিকে আমি এনেকুৱাই দেখুৱাব বিচাৰোঁ। লগতে ইয়াত আছে বাস্কে, কিস্কু, বেচৰা, বেদিয়া, এইফালে চৰে, পাউৰীয়া। এইখিনি হৈছে আমাৰ চাওতাল জনগোষ্ঠীৰ একোটা জাতি। লগতে আমাৰ ইয়াতে আছে মাঝি থানসমূহ। আমি মাঝি থানসমূহত কেনেধৰণে পূজা পাতল কৰোঁ, বা মূৰ্তি পূজা পাতল কৰোঁ নে বেলেগ কিবা পূজা কৰোঁ, বা আমি সেইসমূহ দেখাব বিচাৰিছোঁ। আমি হৈছোঁ চাওতালসকল হৈছে বা আদিবাসীখিনিসকল হৈছে প্ৰকৃতি পূজক। গতিকে তেখেতসকলে মাঝি থান বা অন্য কিবা থানত প্ৰকৃতিৰ পূজা পাৰ্বণ কৰা হয়। আৰু লগতে এই পূজা পাৰ্বণসমূহত কেৱল ভগৱানৰ নামত নহয়, ভগৱানৰ নামতে তাৰোপৰি আমি যাক মানুহ আহি হৈছে মাৰাংগুৰু কাহা যায় মাৰাংগুৰু। গতিকে আমি চাওতাল বা আদিবাসী চাওতালীসকল হৈছে প্ৰকৃতিপ্ৰেমী ৰাইজ। গতিকে আমি কেৱল প্ৰকৃতিক প্ৰেম কৰোঁ, পূজা কৰোঁ। প্ৰকৃতিয়ে হৈছে আমাৰ দেৱতা, ভগৱান। কাৰণ আজি প্ৰকৃতিয়ে এটা কথা আছে, প্ৰাকৃতি হে তো প্ৰগতি হে। সেইটো কথা আপোনালোকে ভালকৈ মন কৰি চাব। সেই কথাটোতে আমাৰ চাওতালীসকলৰ বেছিভাগ কথা সোমাই আছে। কাৰণ প্ৰাকৃতিক আছে তেন্তেহে আমি জীৱশ্ৰেষ্ঠ পৃথিৱীৰ আটাইতকৈ জীৱশ্ৰেষ্ঠ মানুহ বা অন্যান্য জীয়াই আছে। কাৰণ আমাক জীয়াই থাকিবলৈ কেৱল খাদ্যৰে প্ৰয়োজন হয় হেনে নহয়, আমাক প্ৰয়োজন উশাহ নিশাহৰ কাৰণে অক্সিজেন, কাৰ্বন ডাই অক্সাইড। সেয়েহে আমি আমাৰ বাহা উৎসৱৰ জৰিয়তে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি অৱগত কৰাব বিচাৰোঁ যে আমি প্ৰকৃতিপ্ৰেমী আদিবাসীসকল, আমি কেৱল প্ৰকৃতিক বুজোঁ। গতিকে আৰু এটা কথা ইয়াতে মই উল্লেখ কৰিব বিচাৰোঁ, অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰলৈ প্ৰকৃতিপ্ৰেমীসকল হৈছে অতিকৈ পিছপৰা জনজাতি। গতিকে চৰকাৰে তেখেতসকলক জনজাতিকৰণৰ ব্যৱস্থা ল'ব লাগিব। সেয়েহে মই অনুৰোধ জনাওঁ তথা অনুৰোধ কৰোঁ অসম চৰকাৰ তথা ভাৰত চৰকাৰক যে তেখেতসকলে এই যি আদিবাসী জনগোষ্ঠী 34 জনগোষ্ঠীক STৰ মৰ্যাদা প্ৰদান কৰে দে। মানুহ বহুত ডবল কিন্তু ন ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় ৰাজচুডু ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতক আমাৰ বাহা উদযাপন সমিতিৰ তৰফৰ পৰা চাওতালী পাঞ্জি গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব
Kah